সেইদিনা ভিনদেউ ঘৰত নাছিল আৰু বাইদেৱে মোক তেওঁলোকৰ ঘৰত থাকিবলৈ মাতিলে। ময়ো গ'লো। ৰাতি হোৱাৰ সময়ত বাইদেৱে মোক তাইৰ লগতে শুবলৈ ক'লে। ময়ো মনে মনে বৰ ভাল পালোঁ। বাইদেউৰ যিহে গঠন, এৰাতিও শুবলৈ কপাল লাগিব। বাইদেউ প্ৰথমে বিচনাত উঠিল আৰু সময় যোৱাৰ লগে লগে মোৰ বাৰীডাল মোটা হৈ আহিছে। বাইদেৱেও অলপ চলপকৈ গম পাইছে। মই বিচনাত উঠিবলৈ লওঁতেই বাইদেৱে মোক ঘপককৈ সাৱটি ধৰিলে। মই টলকিবই নোৱাৰিলোঁ আৰু লগে লগে বাইদেৱে মোক কিছ কৰিবলৈ ধৰিলে। ময়ো মনে মনে বৰ ভাল পালোঁ। ময়ো সাৱটি ধৰি বাইদেউক অলপ সময় কিছ কৰিলোঁ। লাহে লাহে তাইৰ কাপোৰবোৰ খুলি ল'লোঁ। তাইক চুহিবলৈ ধৰিলোঁ আৰু বাইদেৱে মোৰ বাৰীডাল ধৰি চুপিবলৈ ধৰিলে। আৰু অলপ সময় চুপাৰ পিছত বাইদেৱে মোক ক'লে, এইবাৰ তুমি মোৰ ওপৰত উঠা। আৰু ময়ো বৰ ভাল পালোঁ। লগে লগে গুগলত এটা পৰ্ণ ভিডিঅ' চাই তাইক চুদিবলৈ আৰম্ভ কৰিলোঁ। আমি দুয়োটাই 10টামান পজিশ্যনত চুদিবলৈ আৰম্ভ কৰিলোঁ। বাইদেউৰ বুজখনত ৰসৰ বৰ মাদক হৈ পৰিছিল। মোৰ লিংগটো বাইদেউৰ বুজখনত লগাই ভিতৰলৈ ঠেলিবলৈ আৰম্ভ কৰিলোঁ। অলপ সময় কৰাৰ পিছতে বাইদেৱে মোক ক'লে, এতিয়া মোৰ বিষপাত হ'বলৈ ধৰিছে আৰু মই কৰিব নোৱাৰিম। আজিলৈ শুই দিয়া। মই ক'লোঁ, একো নহ'ব। অলপ সময়ৰ পিছত আপোনাৰ কৰিবলৈ আকৌ মন যাব। তাই ক'লে, না আৰু নহ'ব।